ভাই ভনীসকল, ষ্টাৰ্ট ইয়'ৰ ডে উইথ গড। আপুনি যদি বাইবেল পঢ়ে তেন্তে আদি পুস্তকৰ প্ৰথম অধ্যায়ৰ প্ৰথম পদত কি আছে জানেনে? ইন দ্য বিগিনিং গড। কি আছে? মোৰ বৰ ভাল লাগে, ইংলিছত বৰ ভালকৈ আছে। ইন দ্য বিগিনিং গড। আদিতে ঈশ্বৰে। দিনটোৰ আৰম্ভণি ঈশ্বৰৰ সৈতে কৰিলে কিমান ভাল হ'ব। আপোনাৰ পৰিয়ালটো ঈশ্বৰৰ সৈতে গঢ় লৈ উঠিলে যে কিমান ভাল হ'ব। আপোনাৰ কাম, আপোনাৰ চাকৰি, আপোনাৰ যাত্ৰা আৰু আপোনাৰ প্ৰচেষ্টাবোৰ ঈশ্বৰৰ সৈতে কৰিলে কিমান যে ভাল হ'ব। আব্ৰাহামৰ দাসক যি কামৰ দায়িত্ব দিয়া হৈছিল, ঈশ্বৰৰ সৈতে তেওঁ আৰম্ভ কৰিছে। পিতৃ, যলৈকে আহিব লাগিছিল মই তালৈ আহি পালোঁ। এতিয়া মই কাম কৰাৰ সময়। ইয়ালৈ মই যি কাম লৈ আহিছোঁ সেই কামটো সম্পূৰ্ণ হ'ব লাগে। প্ৰিয়সকল, আপুনি নিজৰ চাকৰিত আপুনি আঁঠু লোৱাটো যাতে সকলোৱে দেখা পায় তেনেদৰে প্ৰাৰ্থনা কৰিবলৈ মই কোৱা নাই, কিন্তু য'তেই আপুনি কাম কৰে তাতেই মনৰ ভিতৰতে প্ৰাৰ্থনা কৰিব পাৰে। আপোনাৰ হৃদয়ত প্ৰাৰ্থনা কৰিব পাৰে। উদাহৰণস্বৰূপে নহিমিয়াই ৰজাৰ আগত পাণপাত্ৰ ধৰোতা আছিল, মানে ৰজাৰ প্ৰয়োজন অনুসাৰে সেয়া পানীয়ে হওক বা দ্ৰাক্ষাৰসেই হওক, তেওঁ এজন পাণপাত্ৰ ধৰোতা হিচাপে কাম কৰিছিল। নহিমিয়াই এদিন এনেকুৱা এটা বাতৰি পালে যে জেৰুচালেম নগৰখন জ্বলাই পেলোৱা হ'ল, ঈশ্বৰৰ ৰাজ্যখন জ্বলাই পেলোৱা হ'ল, জেৰুচালেমৰ চাৰিওফালে থকা গড়বোৰ ভাঙি পেলাই দিয়া হ'ল। এই বিষয়ে জানিবলৈ পাই নহিমিয়াই কান্দি কান্দি লঘোণে থাকি প্ৰাৰ্থনা কৰিছিল। এইদৰে প্ৰাৰ্থনা কৰি এদিন ৰজাৰ আগত নিজৰ কাম কৰিবলৈ, নিজৰ দায়িত্ব পালন কৰিবলৈ আহিছিল। তেওঁ এইদৰে আহোঁতে সেইদিনৰ নিচিনাকৈ আগতে কেতিয়াও নহিমিয়া দুখত নাছিল। সেইদিনা ৰজাৰ আগত তেওঁক দুখত দেখা পোৱা গ'ল। আহক এবাৰ আমি চাওঁ নহিমিয়াৰ পুস্তক, নহিমিয়াৰ ২ অধ্যায়ৰ প্ৰথম পদৰ পৰা। অৰ্তক্ষত্ৰ ৰজাৰ ৰাজত্বৰ ২০ বছৰৰ বছৰি নিচান মাহত ৰজাৰ আগত দ্ৰাক্ষাৰস থকাত মই সেই দ্ৰাক্ষাৰস লৈ ৰজাক দিলোঁ। তাৰ আগেয়ে মই তেওঁৰ আগত কেতিয়াও মুখ বিৱৰ্ণ কৰা নাই। তেতিয়া ৰজাই মোক সুধিলে, তোৰ নৰিয়া নোহোৱাকৈয়ে মুখ কিয় বিৱৰ্ণ? মনৰ বেজাৰৰ বাহিৰে ইয়াৰ আন একো কাৰণ নাই। তেতিয়া মোৰ অতিশয় ভয় লাগিল। নহিমিয়া, তোমাৰ গা ভাল নহয় নেকি? ৰজাই সুধিছিল। প্ৰিয়সকল, ইয়াৰ অৰ্থ আপুনি জানেনে? নহিমিয়াৰ স্বাস্থ্য বেয়া হোৱা স্বত্তেও নিজৰ কাম আৰু কৰ্তব্যক অৱহেলা কৰা লোক নহিমিয়া নহয়। এই কথাটো ৰজাই জানে। কি হ'ল নহিমিয়া, গা ভাল নহয় নেকি? ইয়াৰ অৰ্থ কি জানেনে? নহিমিয়াৰ স্বাস্থ্য বেয়া হ'লেও তেওঁ ৰজাৰ সেৱা কৰাত উপস্থিত থাকে। আমাৰ বাৰু কেনেকুৱা? অহাকালি চাগৈ পেট বিষাব, আজিয়েই ছুটি লৈ লওঁ। কেনেকুৱা যে লোক থাকে। চাকৰিলৈ নাযাবলৈ হ'লে পত্নীক মাতি অলপ চুই চোৱাচোন। পত্নীয়ে ইয়াত চুই নাচাব, হাতত ধৰে। ঠাণ্ডাইটো আছে। নহয়, হাত নহয়, ইয়াত চুই চোৱাচোন। পত্নীয়ে বুজি পাই যায়। ইয়াত নহয়। ইয়াত নেকি? ইয়াত নহয়। কিমান যে অজুহাত। গাত যদি জ্বৰ থাকে তেন্তে গাটোও গৰম হৈ থাকিব আৰু কপালখনো গৰম হৈ থাকিব। এনেকৈ নহয়, ইয়াত চুই চোৱাচোন, ইয়াত চুই চোৱাচোন। নাই দেখোন একো। গৰমটো নাই, ওপৰৰ পৰা গৰম নহয়, কিন্তু ভিতৰি ভিতৰি জ্বলি আছে। সৰুতে স্কুল নাযাবলৈ এইবোৰ ক'বলৈ মোৰ ভয়েই লাগে। সৰু ল'ৰা ছোৱালীবিলাকে যদি শুনি পায়, সিহঁতেও এইবোৰ অজুহাত কৰিব বুলি মই ভয় কৰোঁ। সৰুতে সতীশ ভায়েও কৰিছিল, আমিও কৰিম, মোৰ এনেকুৱা ভয়। প্ৰিয় ভনীসকল, সাৱধানতাৰে শুনি সন্তানবিলাকৰ বাবে সাৱধান হ'ব। স্কুলৰ পৰা ছুটি ল'বলৈ হ'লে মই কি কৰিছিলোঁ জানেনে? থাৰ্মোমিটাৰটো মুখত লৈ মোৰ মাৰ আগে আগে ঘূৰি ফুৰিছিলোঁ। কিয় বোপা, কিয় থাৰ্মোমিটাৰ মুখত লৈ আছা? নাজানো মা, বৰ জ্বৰ লাগিছে। জ্বৰ নিচিনা লাগিছে মা, জ্বৰ হৈছে? সঁচাইনে? উলিওৱাচোন চাওঁ। তেনেকৈ ক'লে মুখৰ পৰা উলিয়াই মাৰ হাতত দিওঁতে 102 ওলাইছিল। কিমান? 102। দেখি, আৰে তোমাৰ জ্বৰ আছে, 102 আছে, এতিয়া কি স্কুল যাবা? শুই যোৱা, মনে মনে শুই যোৱা।
বাহিৰত নুফুৰিবা। ঠিক আছে মা, শুই যাম। লগে লগে বিচনাত উঠি গাত কাপোৰ লৈছিলোঁ। কেতিয়ালৈকে? মায়ে কাম কৰিবলৈ বাহিৰলৈ যোৱালৈকে। হেল্ল', থাৰ্মোমিটাৰত সেই 102 ডিগ্ৰী জ্বৰ কেনেকৈ ওলাল এতিয়া নকওঁ, অহা সপ্তাহত ক'ম। মায়ে স্কুলৰ কাৰণে টিফিন ৰাখিছিল। সকলো যুগুত কৰা হৈছিল, বেগটো যুগুত কৰা হৈছিল, ঠিক যেন যাম, সকলো যুগুত হৈ গৈছিল। তেতিয়া থাৰ্মোমিটাৰ উলিয়াইছিলোঁ। টিফিনটো থওকচোন, গৰমে গৰমে খাব লাগে। তাত সেই আহাৰতে থৈ দিছিলোঁ। তেনেকৈ 108 ডিগ্ৰীলৈকে গৈছিল আৰু মনে মনে উলিয়াই লৈছিলোঁ। 105লৈকে আহি গৈছিল আৰু অলপ লৰাইছিলোঁ। 103লৈকে আহিলে আৰু অলপ লৰাইছিলোঁ। মোক 101 বা 102হে লাগিছিল। তালৈকে নামি অহাৰ পাছত মুখত লৈ ঘৰত ঘূৰি ফুৰিছিলোঁ। সঁচাকৈয়ে জ্বৰ আছে বুলি ভাবি, কাৰণ থাৰ্মোমিটাৰত 102 দেখিছিল। সেইকাৰণে কৈছোঁ মাতৃসকল, পিতৃসকল অলপ সাৱধান। এনেধৰণৰ বেকাৰ জীৱন যাপন কৰা মানুহ হিচাপে মোক ঈশ্বৰে উপযোগী পাত্ৰ বনালে, শুধৰাই দিলে। ঈশ্বৰৰ মহিমা হওক। প্ৰিয় ভাই ভনীসকল, ৰজাই সুধিছিল, নহিমীয়া গা ভাল নহয় নেকি? ইয়াৰ অৰ্থ হৈছে নহিমীয়া ইমান কৰ্মী ব্যক্তি যে স্বাস্থ্য ভাল নাথাকিলেও নিজৰ দায়িত্ব সম্পূৰ্ণ কৰিবলৈ যুগুত থাকে। কিয় গা ভাল নহয় নেকি? কিছুমান লোকে সকলো কথাৰ কাৰণে ছুটি লৈয়েই থাকে। যিকোনো কথাৰ কাৰণে ছুটি লৈ থাকে। চাকৰিলৈ নগৈ ছুটিহে লৈ থাকে। আছে নেকি আমাৰ মাজত বাৰে বাৰে চাকৰিত ছুটি লৈ থকা লোক? এনেকুৱা লোক একো কামৰ নহয়, কাম নকৰে। যি দায়িত্ব আপোনাক দিয়া হৈছে তাক সম্পূৰ্ণ সামৰ্থ্যৰে সৈতে কৰক। বাইবেলে কৈছে, আপোনাৰ ওপৰৰ অধিকাৰীয়ে আপোনাক দেখি প্ৰশংসা কৰিবলৈ আপুনি পৰিশ্ৰমকাৰী হ'ব লাগে। সেইকাৰণে মই কৈ থাকোঁ, কাম কৰা লোকসকল কামত আহে। যিসকল কামৰ মানুহ তেওঁলোকে কাম কৰে। আকৌ মই কৈছোঁ, কামৰ মানুহবিলাকে কাম কৰে। কামৰ মানুহবিলাকে কাম কৰিব। নহিমীয়া কামত অহা লোক, তেওঁ কাম কৰা লোক। তেওঁ কাম কৰা লোক কাৰণে কামত আহিছিল। মুখ কেতিয়াও বিবৰ্ণ নকৰা আৰু নিৰাশ নোহোৱা লোক নহিমীয়াক সেইদিনা নিৰাশ যেন দেখা পোৱাত, কি হ'ল নহিমীয়া, গা ভাল নহয় নেকি? 2টো পদ। পাছে ৰজাই মোক সুধিলে, তোৰ নৰিয়া নোহোৱাকৈয়ে মোক কিয় বিবৰ্ণ? মনৰ বেজাৰৰ বাহিৰে ইয়াৰ আন একো কাৰণ নাই। তুমি কেতিয়াও এনেকৈ মন মাৰি নাথাকা। আজি যিহেতু মন মাৰি আছা, তেন্তে নিশ্চয়ে তোমাৰ মনত নিশ্চয় কিবা বেজাৰ আছে, সেইকাৰণে তুমি মন মাৰি আছা। এইবোৰ কোৱাৰ আচল কাৰণ কি জানেনে? আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ জানেনে? মনত আছেনে? আপুনি যেতিয়া চাকৰিলৈ যায়, তেতিয়া চাকৰিত সকলোৰে আগত আঁঠু লৈ আপুনি প্ৰাৰ্থনা নকৰিব। আপুনি কিদৰে প্ৰাৰ্থনা কৰিব লাগে তাকেই ক'বলৈকে আপোনালোক সকলোকে অৰ্তক্ষত্ৰৰ ৰাজকোঠলৈ লৈ গৈছোঁ। এতিয়া আমি সকলো ৰাজকোঠত আছোঁ। ৰজা আৰু নহিমীয়াৰ মাজত হোৱা কথোপকথনখিনি আমি বৰ সতৰ্কতাৰে চাইছোঁ। সতৰ্কতাৰে পৰীক্ষা কৰি চাওক। ৰজাই কৈছিল, তোমাৰতো গা বেয়া নহয়? তোমাৰ মুখ বিবৰ্ণ কিয় দেখিছোঁ? এয়া নিশ্চয় তোমাৰ মনৰ ভিতৰত থকা কিবা বেজাৰৰ কাৰণে হৈছে। মই বুজিব পাৰিছোঁ। কি হৈছে? নহিমীয়া, কি হৈছে? চাকৰি কৰিবলৈ অহা এজন ব্যক্তিৰ ৰজাই খবৰ লৈছে। আমাৰ জীৱন কেনেকুৱা জানেনে? চাকৰিলৈ নাযায়, ছুটিও নলয়, ছুটি বিচাৰি দৰখাস্তও নিদিয়ে। 2 দিন তেনেকৈয়ে ছুটি লৈ লয়। 3 নম্বৰ দিনাখন আহি যায়। বিষয়াই সোধে, কি হ'ল তোমাৰ, আজিহে আহিছা যে? সদায় এনেকৈ গালি খায়। এইদৰেই আমাৰ জীৱন চলে। বহুতেই নিজৰ ওপৰৰ বিষয়াৰ পৰা গালি খোৱাটো তেওঁলোকৰ বাবে আশীৰ্বাদৰ নিচিনা, যেন এটা বৰহে। আছে নেকি এনেকুৱা ইয়াত? আপোনাৰ ওপৰত ভৰসা কৰি আপোনাৰ ওপৰত দায়িত্ব অৰ্পণ কৰা আপোনাৰ বিষয়াৰ পৰা সদায় গালি খাই থকা লোক হয় যদি শুনক, আপুনি এজন নিষ্কৰ্মী ব্যক্তি। আপুনি ফল নধৰা বিধৰ ব্যক্তি।
আপুনি অনুপযোগী ব্যক্তি। আপোনাৰ ওপৰৰ বিষয়াই আপোনাক যদি কিবা দায়িত্ব দিছে, সেই কামৰ বিষয়ে দ্বিতীয়বাৰ কোনো প্ৰশ্ন নকৰাকৈ কাম কৰা লোকহে মালিকক লাগে। কিয়? কামটো হ'লনে বাৰু? কৰি আছোঁ। পিছত গধূলি, কিয় ভাই, ফাইলৰ কামটো হ'লনে? তুমিতো দিম বুলি কৈছিলা। ছাবমিট কৰিম মহোদয়। দ্বিতীয় দিনা ফোন কৰি, কিয় ভাই, ফাইলটো কি হ'ল? আনিম মহোদয়। আকৌ গধূলি সুধিলে, ফাইলটো আনিম বুলি কৈছিলা, কি হ'ল, ক'ত আছে? কৰি আছোঁ মহোদয়। এনেকুৱা এজন ব্যক্তি এজন মেনেজাৰে যদি পাই যায়, এওঁৰতো একো নহ'ব, মেনেজাৰৰহে এটেক আহিব, তেওঁৰহে BP বাঢ়িব। এইদৰে সমস্যাত পেলোৱা, কষ্ট দিয়া লোক যি অফিচতেই থাকক, সেই গোটেই অফিচটো নষ্ট হৈ যাব। আছে নেকি কোনোবা আমাৰ মাজত এনেকুৱা? নিজৰ ওপৰৰ বিষয়াক কষ্ট দিয়া লোক কোনোবা আছে নেকি? আছে নেকি কোনোবা ভনী? আছে নেকি ভাই? এয়া ভাল কথা নহয়। আমাৰ কালবাৰী টেম্পলত থকা প্ৰতিজনেই কাম কৰা ক্ষেত্ৰত পাকৈত হ'ব লাগিব। পৰিশ্ৰম কৰা ক্ষেত্ৰত দিয়া হোৱা দায়িত্ব সম্পূৰ্ণ কৰাত, সোধাৰ লগে লগে উত্তৰ দিয়াত পাকৈত হ'ব লাগিব। আমাৰ ঈশ্বৰজন কাম কৰা ব্যক্তি, যিকোনো কাম সম্পূৰ্ণ কৰা ব্যক্তি। এটা সময় নিৰ্ধাৰণ কৰি সেই সময়ৰ ভিতৰতেই কাম সম্পূৰ্ণ কৰা ঈশ্বৰ আমাৰ ঈশ্বৰ যদি হয়, আমিও সম্পূৰ্ণ কৰিব লাগিব। কাম কৰিব লাগে, কাম সম্পূৰ্ণ কৰিব লাগে, সময় অনুসাৰে কাম কৰিব লাগে আৰু সেই কাম সম্পূৰ্ণ কৰিব লাগে। এয়া হৈছে কাম কৰা লোকৰ লক্ষণ। নাজানো কিয় এইটো বৰ দুখ লগা কথা, কাম নকৰেই, ভালদৰে কাম নকৰে, কাম সম্পূৰ্ণ নকৰে, সময়মতে নকৰে, সময়ৰ ভিতৰত সম্পূৰ্ণ নকৰে, ওচৰে পাজৰে থকা লোকসকলক চিন্তাত পেলায়, নিজৰ ওপৰৰ বিষয়াক কন্দুৱাই পেলায়। অৱশেষত চাকৰি যেতিয়া গুচি যায়, তেতিয়া ঈশ্বৰৰ ওচৰলৈ আহি, প্ৰভু, তেওঁ দুষ্ট প্ৰভু, মোৰ ওপৰৰ বিষয়াজন বৰ দুষ্ট প্ৰভু, বহু আগৰে পৰাই কেতিয়া এওঁক কেতিয়া উলিয়াওঁ, কামেই যদি নকৰে তেন্তে নুলিয়াই কি কৰিব? তাৰ পাছত ঈশ্বৰৰ ওচৰলৈ আহি, মোৰ নিচিনা সেৱকৰ ওচৰলৈ আহি প্ৰাৰ্থনা কৰক ব্ৰাদাৰ। কিয়? কি হ'ল? বৰ পলিটিক্স ব্ৰাদাৰ। কি কৈছে? পলিটিক্স বুলি কৈ আছে। পলিটিক্সৰ কাৰণে মোক চাকৰিৰ পৰা উলিয়াই দিলে ব্ৰাদাৰ। পলিটিক্সৰ কাৰণে নহয়, আপুনি নিষ্কৰ্মী কাৰণেহে। আপুনি নিষ্কৰ্মী ব্যক্তিৰ কাৰণে চাকৰি হেৰুৱালে। আপুনি এলেহুৱা কাৰণে চাকৰি হেৰুৱালে। আপুনি কামচোৰ কাৰণে চাকৰি হেৰুৱালে। ঘৰলৈ আহি নিজৰ পত্নীকটো বহুত কাহিনীবিলাক কয়। আমাৰ অফিচত বৰ পলিটিক্স। নাজানো কিয় কোনেও মোক পচন্দই নকৰে। ঠিকেইতো, যোনে কাম বন নকৰে তেওঁক কোনে ভাল পাব? যোনে দায়িত্ব বুজি নাপায় তেওঁক কোনে পচন্দ কৰিব কওক? কাম এটা কৰিবলৈ যদি দিয়া হয়, সেইটো নকৰি টাইম পাছ কৰাজনক কোনে পচন্দ কৰিব কওকচোন? মোৰ অফিচত মোক কোনেও পচন্দ নকৰে। সকলোৱে মোৰ বিৰোধ কৰে। কি কাৰণে? এবাৰ আপুনি নিজকে সোধকচোন ভাই, এবাৰ আপুনি নিজকে সোধকচোন ভনী। জিহুৱা যেতিয়া যোচেফৰ সংগত আছিল, তেওঁৰ মালিকে যোচেফৰ ওপৰত দয়া দেখুৱালে, সকলো দায়িত্ব তেওঁক অৰ্পণ কৰিলে। নহিমিয়া ৰজাৰ আগত যেতিয়া পাণপাত্ৰ ধৰোতা হিচাপে আছিল, কেতিয়াও বেজাৰ মনেৰে নাছিল, মুখ বিবৰ্ণ কৰা নাছিল, যত্নশীল নোহোৱাকৈ নাথাকিছিল, এলেহুৱাৰ নিচিনাকৈ নাথাকিছিল, সদায় শুই থকা নাছিল। নহিমিয়াক যেতিয়া ৰজাই দেখিলে, তেতিয়া তেওঁ নিজেই সুধিছিল, নহিমিয়া, কি হ'ল? তোমাৰ কি হ'ল? তুমি কেতিয়াও মন মাৰি নাথাকা। ইমান মন মাৰি আছা যেতিয়া মনত নিশ্চয় বেজাৰ আছে। কি হ'ল? তেতিয়া নহিমিয়াই কৈছিল, মোৰ পূৰ্বপুৰুষসকলৰ মৈদাম থকা নগৰখন পুৰি ভস্ম কৰা হ'ল। সেই নগৰৰ চাৰিওফালে থকা গড়বোৰ ভাঙি পেলোৱা হ'ল। মোৰ পূৰ্বপুৰুষসকলৰ নগৰখন যেতিয়া জ্বলাই পেলোৱা হ'ল, তেতিয়া মই বেজাৰ কিয় নাপাম? তেতিয়া ৰজাই তেওঁক ক'লে, তেন্তে তোমাক কি লাগে? নহিমিয়াই খুজিলেনে? নুখুজিলে। তেওঁৰ বেজাৰৰ কথা ৰজাই সুধি খবৰ লৈছে। সেই নগৰখন য'ত মোৰ পূৰ্বপুৰুষসকলৰ মৈদাম আছে, তাক জ্বলাই পেলোৱা হ'ল। নহিমিয়া, তেন্তে তোমাক কি লাগে বুলি কোৱাত বাইবেলত কি আছে জানেনে? তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি, কেতিয়া প্ৰাৰ্থনা কৰিছিল? ক'ত প্ৰাৰ্থনা কৰিছিল? মহাৰাজ, 1 মিনিট ৰ'বচোন। তাৰ পাছত খৰখেদাকৈ গৈ কোঠালৈ গৈ আঁঠু লৈ ধন্যবাদ 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 ধন্যবাদ। কিছুমান লোকে বৰ ভাল প্ৰাৰ্থনা কৰে।
ধন্যবাদ 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 ধন্যবাদ। এয়া কি প্ৰিয়সকল, কওকচোন? বহুতেই প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, কেতিয়া কৰিব লাগে নাজানে। নহিমিয়া, তোমাক কি লাগে? তেতিয়া বাইবেলত কি আছে জানেনে? তেতিয়া স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি সেই পদটো আমি পঢ়িম 4 পদৰ পৰা। তেতিয়া ৰজাই মোক ক'লে, তই কি ভিক্ষা মাগিছ? তাতে মই স্বৰ্গৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ৰজাক ক'লোঁ, যদি মহাৰাজে ভাল দেখে আৰু আপোনাৰ এই বন্দীয়ে যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ, তেন্তে আপুনি মোক জিহুদালৈ, মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰলৈ পঠাই দিয়ক। মই তাক পুনৰাই সাজিম। আপুনি জানেনে, পৰিশ্ৰমেৰে কাম কৰা লোক হয় কাৰণে, সিদ্ধতাৰে কাম কৰা লোক হয় কাৰণে, যি কাম কৰিবলৈ তেওঁক দিয়া হৈছে তাক তেওঁ সামৰ্থ্যৰে কৰে কাৰণে, নহিমিয়াই যেতিয়া ৰজাৰ আগত পাণপাত্ৰ ধৰোতা হিচাপে কাম কৰিছিল, ৰজাই তেওঁক সুধিছিল, তোমাক কি লাগে? মহাৰাজ, মই জেৰুচালেম নগৰলৈ গৈ মোৰ ওপৰ পিতৃবিলাকৰ মৈদামৰ নগৰখন মই সাজিম, নগৰৰ গড়বোৰ নিৰ্মাণ কৰিম। ৰজাই ক'লে, তেন্তে যোৱা। মই যাম, কিন্তু মই যোৱা বাটত কেইবাখনো হাবি আছে। সেই হাবিবোৰত বহুতো কাঠ আছে। নগৰৰ গড় বান্ধিবলৈ, নগৰৰ দুৱাৰবোৰ বনাবলৈ কাঠ দিবৰ কাৰণে অধ্যক্ষক আপুনি ক'বনে? স্বাক্ষৰ কৰি এই চিঠিখন লোৱা। শুনা নহিমিয়া, তুমি নিজৰ অঞ্চললৈ গৈ কাম কৰিম বুলি কৈছা। তুমি মোৰ আগত পাণপাত্ৰ ধৰোতাৰ কাম কৰা। এজন পাণপাত্ৰ ধৰোতা হিচাপে কাম কৰিবলৈ ক'লে তেওঁলোকে কৰিবনে? 1 মিনিট ৰ'বা। প্ৰিয় ভাই ভনীসকল, মনোযোগেৰে আপুনি যদি নহিমিয়াৰ পুস্তকখন পঢ়ে, সেই ৰজাই নহিমিয়াক সেই অঞ্চলৰ অধ্যক্ষ পাতি জেৰুচালেম নগৰলৈ পঠাইছিল। ইমানেই নহয়, লগতে ছিকিউৰিটিও দিছিল। চাওকচোন কি আছে 7 পদৰ পৰা। মই ৰজাক আৰু ক'লোঁ, যদি মহাৰাজে ভাল দেখে, তেন্তে মই জিহুদা দেশ নাপাওঁ, মানে নদীৰ সিপাৰে থকা দেশাধ্যক্ষবিলাকে যেন মোৰ যাত্ৰাত সহায় কৰে, এই নিমিত্তে তেওঁবিলাকলৈ পত্ৰ দিয়ক। আৰু গৃহ সম্বন্ধীয় কোঠৰ দুৱাৰৰ চৌকাঠৰ, নগৰৰ গড়ৰ আৰু মই যি ঘৰত সোমাম তাৰ নিমিত্তে মোক কাঠ দিবলৈ ৰজাৰ কাঠনিৰখীয়া আছফলৈ এখন পত্ৰ দিয়ক। তাতে মোৰ ওপৰত মোৰ ঈশ্বৰৰ মংগলময় হাত থকাত ৰজাই মোক সেই সকলোকে দিলে। মোৰ ওপৰত মোৰ ঈশ্বৰৰ মংগলময় হাত থকাত ৰজাই মোক সেই সকলোকে দিলে। পাছে মই নদীৰ ইপাৰে থকা দেশাধ্যক্ষবিলাকৰ ওচৰ পাই ৰজাৰ পত্ৰবোৰ তেওঁবিলাকক দিলোঁ। ৰজাই মোৰ লগত সেনাপতি আৰু অশ্বাৰোহী পঠাইছিল। সেনাপতি আৰু অশ্বাৰোহীবিলাক তেওঁৰ লগত সেনা দি, ছিকিউৰিটি দি সেই অঞ্চলৰ অধ্যক্ষ পাতি পঠাইছিল। পৰিশ্ৰম কৰা লোকসকলক ঈশ্বৰে আশীৰ্বাদ কৰে। যিসকলে কৰিবলৈ দায়িত্ব পোৱা কাম সামৰ্থ্যৰে কৰে, তেওঁক ঈশ্বৰে আশীৰ্বাদ কৰে। ঈশ্বৰে আপোনাক এইদৰে যদি আশীৰ্বাদ কৰিব লাগে, ঈশ্বৰক আপুনি আধাৰ কৰি লওক। ঈশ্বৰৰ আগত আপুনি প্ৰাৰ্থনা কৰিব লাগে। যাত্ৰা কৰি যি স্থানলৈ গৈ পাব লাগিছিল, দাসে সেই ঠাইলৈ গৈ পাই আঁঠুলৈ নিজৰ কাম আৰম্ভ কৰাৰ আগতে এই বুলি প্ৰাৰ্থনা কৰিছিল, পিতৃ, কাম কৰিবলৈ আহিছোঁ, কামটো আৰম্ভ কৰিবলৈ গৈ আছোঁ, মোক আপোনাৰ সহায় লাগে। প্ৰিয়সকল, আপোনাৰ কাম আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা কৰক। আপোনাৰ যাত্ৰা আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা কৰক। আপোনাৰ প্ৰচেষ্টা আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা কৰক। আদিতে ঈশ্বৰে, ইন দ্য বিগিনিং গড, আপোনাৰ সকলো কামতেই ঈশ্বৰক স্থান দিয়ক। ইন দ্য বিগিনিং লেট দেয়াৰ বি গড। ঈশ্বৰক আপোনাৰ কাম, আপোনাৰ পৰিচৰ্যাত থাকিবলৈ দিয়ক। আপোনাৰ যাত্ৰাত ঈশ্বৰক ঠাই দিয়ক। সেই দাসে নিজৰ কাম আৰম্ভ কৰাৰ আগতে প্ৰাৰ্থনা কৰিছিল। সফলতাৰ কাৰণে ঈশ্বৰৰ সহায় বিচাৰিছিল। চাকৰি কৰা লোকসকলে প্ৰাৰ্থনা কৰি চাকৰি কৰক। পৰিচৰ্যা কৰা লোকসকল প্ৰাৰ্থনাৰে সৈতে পৰিচৰ্যা কৰক। আপুনি কাম কৰাৰ সময়ত বহুতো প্ৰশ্ন আহিব। আপুনি কাম কৰাৰ সময়ত টেনশ্যন থাকিব। আপোনাৰ কামত চাপ থাকিব। আপুনি কাম কৰাৰ সময়ত টাৰ্গেটছ থাকিব, প্ৰজেক্টছ থাকিব,
প্ৰব্লেমছো থাকিব। এই সকলোবোৰৰ মাজত প্ৰাৰ্থনা কৰি আপুনি আগবাঢ়িলে সফলতা দেখিবলৈ পাব। আপুনি চাকৰি কৰি আছে, সমস্যা ক'বৰ যেতিয়া সময় আহিল, তেতিয়া নহিমিয়াই স্বৰ্গৰ ঈশ্বৰৰ আগত মই প্ৰাৰ্থনা কৰি, ক'ত প্ৰাৰ্থনা কৰিছিল? তেওঁ য'ত কাম কৰিছিল তাতেই। কেনেকৈ প্ৰাৰ্থনা কৰিছিল? সকলোৰে আগত আঁঠু লৈ নেকি? নহয়, মই আপোনাক ইয়াকে ক'ব বিচাৰিছোঁ, আপুনি য'ত কাম কৰি আছে, যলৈকে যাত্ৰা কৰি আছে, য'ত থাকে, যি চেষ্টা কৰি আছে, তাতেই প্ৰাৰ্থনা কৰিব পাৰে। আপুনি এফালে কাম কৰি থাকক, চেষ্টাবোৰ কৰি থাকক, কিন্তু মনৰ ভিতৰতে ঈশ্বৰৰ সহায় লৈ থাকক। সফলতা ঈশ্বৰে দিব। পবিত্ৰ পিতৃ ঈশ্বৰ, আপোনাৰ উপস্থিতিত আঁঠু লৈ প্ৰাৰ্থনা কৰা প্ৰত্যেকৰে ওপৰত দয়া কৰক পিতৃ। শয়তানৰ কথা নুশুনি, তাক কোনো ধৰণৰ সুযোগ নিদি, দুষ্টতাক সুযোগ নিদি জীৱন যাপন কৰা জীৱন এটা আমাক দিয়ক। জানি নাজানি আমি কৰা সকলোবোৰ ভুল ভ্ৰান্তিক ক্ষমা কৰক পিতৃ। সকলোবোৰ পাপ ক্ষমা কৰক পিতৃ। মূৰৰ পৰা ভৰিলৈকে নিজৰ তেজেৰে আমাক ধুই শুচি কৰক পিতৃ। যীশুৰ নামেৰে মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।